নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে। আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ পৰা, য'ত তেওঁলোকে এটা ৱাক ইন ইণ্টাৰভিউ এৰেঞ্জ কৰিছে অহা 3 মাৰ্চত। গোটেই কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কেনেকৈ দিব, গোটেইখিনি কথা ভিডিঅ'টিত গম পাব। এতিয়া আমি এই ভিডিঅ'টি চাই লৈছোঁ। এইখন এডভাৰটাইজমেণ্টৰ পেপাৰ কাটিং হয়, আপোনাৰ আছাম ট্ৰিবিউনত আহিছে। আৰু এইখনৰ যিটো পষ্টৰ বাবে তেওঁলোকে এই ইণ্টাৰভিউটো পাতিব, এই পষ্টটোৰ নাম হৈছে কণ্টিনজেণ্ট ডিউটি মেডিকেল অফিচাৰ CDMO, যাৰ বাবে কোৱালিফিকেশ্যন MBBS হ'ব লাগিব আৰু অভিজ্ঞতা থকাটো বিচাৰিছে মিনিমাম 2 ইয়াৰ্ছৰ। 3টা পোষ্ট আছে আৰু পষ্টিং হ'ব গুৱাহাটী ৰিফাইনাৰী হস্পিটেলত। আৰু ৱৰ্কিং আৱাৰ্ছ 48 আৱাৰ্ছ পাৰ উইক, সপ্তাহত 48 ঘণ্টা ডিউটি কৰিব লাগিব। পিৰিয়ড অফ এনগেজমেণ্টটো 1 ইয়াৰৰ বাবে ইনিচিয়েলি, তাৰপাছত আকৌ 2 ইয়াৰৰ বাবে এক্সটেণ্ড কৰিব। আৰু যিটো চেলাৰী দিব, চেলাৰীটো যদি অকল MBBS কোৱালিফিকেশ্যন আছে তেতিয়া 1,05,200 ৰুপিজ। MBBSৰ লগত যদি ডিপ্ল'মা থাকে মেডিকেল স্পেচিয়েলিটিত তেতিয়া 1,14,100। আৰু MBBSৰ কৰাৰ লগতে যদি PG কৰিছে অৰ্থাৎ পষ্ট গ্ৰেজুৱেট কৰিছে তেতিয়া 1,22,900। আৰু এই ইণ্টাৰভিউটো হ'ব অহা 3 মাৰ্চত সোমবাৰ, ৰাতিপুৱা 10 বজাৰ পৰা 12 বজাৰ ভিতৰত হ'ব। আৰু যিটো এড্ৰেছ দিছে সেইটো ACMO গুৱাহাটী ৰিফাইনাৰী হস্পিটেল, IOCL নুনমাটি। গতিকে যিসকলে ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয় তেওঁলোকে এপিয়াৰ হ'ব পাৰে ইণ্টাৰভিউটোত। গতিকে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।